বিটিআৰত কালিওটো নমিনেশ্যনত বাকি সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়, প্ৰেজেন্স এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছো। কিন্তু আজিৰ যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা সিট আছিলে, দেখা যাওক এবাৰ কিমান পাওঁ। আমি তিনিওটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি কাৰো লগত সংঘাতত নাযাওঁ। আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে, কাৰণ আমাৰ শত্ৰু কংগ্ৰেছে এটাও সিট পাব নালাগে, সেইটোৱে আমাৰ লক্ষ্য। বাকি কংগ্ৰেছক বাদ দি যোনে সিট পাই পাওক, আমাৰ কোনো আপত্তি নাই। সবটো লাষ্টত এনডিএতে থাকিব। বিটিআৰত কালিওটো নমিনেশ্যনত বাকি সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়, প্ৰেজেন্স এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছো। কিন্তু আজিৰ যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা সিট আছিলে, দেখা যাওক এবাৰ কিমান পাওঁ। আমি তিনিওটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি কাৰো লগত সংঘাতত নাযাওঁ। আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে, কাৰণ আমাৰ শত্ৰু কংগ্ৰেছে এটাও সিট পাব নালাগে, সেইটোৱে আমাৰ লক্ষ্য। বাকি কংগ্ৰেছক বাদ দি যোনে সিট পাই পাওক, আমাৰ কোনো আপত্তি নাই। সবটো লাষ্টত এনডিএতে থাকিব। বিটিআৰত কালিওটো নমিনেশ্যনত বাকি সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়, প্ৰেজেন্স এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছো। কিন্তু আজিৰ যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা সিট আছিলে, দেখা যাওক এবাৰ কিমান পাওঁ। আমি তিনিওটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি কাৰো লগত সংঘাতত নাযাওঁ। আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে, কাৰণ আমাৰ শত্ৰু কংগ্ৰেছে এটাও সিট পাব নালাগে, সেইটোৱে আমাৰ লক্ষ্য। বাকি কংগ্ৰেছক বাদ দি যোনে সিট পাই পাওক, আমাৰ কোনো আপত্তি নাই। সবটো লাষ্টত এনডিএতে থাকিব। বিটিআৰত কালিওটো নমিনেশ্যনত বাকি সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়, প্ৰেজেন্স এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছো। কিন্তু আজিৰ যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা সিট আছিলে, দেখা যাওক এবাৰ কিমান পাওঁ। আমি তিনিওটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আমি কাৰো লগত সংঘাতত নাযাওঁ। আমাৰ প্ৰচেষ্টা হ'ব যাতে সকলোৱে মিলি থাকিব পাৰে।